চৌদিশে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি টিংখাঙত বিশালকায় জাপি আকৰ্ষণ কৰিছে সকলোকে অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি টিংখাঙৰ ৰাজগড়ৰ ঐতিহাসিক শিয়ালমৰা পথাৰত 10 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ভোগালী বিহু উদযাপনৰ বাবে ব্যস্ত পুৰুষ মহিলা অসমীয়া গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব ধৰা অসমীয়া জাতীয় জীৱনৰ সম্পদৰাজিক উত্তৰ পুৰুষক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ভৰাল তাঁতশাল গৰুগাড়ী ভৰাল গোহালি আদিৰে এক সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ৰাইজে পথাৰখনৰ নাম ঐতিহাসিক শিয়ালমৰা পথাৰ আমাৰ টুংগত আপোনালোকে দেখিছে যথেষ্ট আমাৰ আয়োজন চলিছে আমি ভোগালী মেলা আয়োজন কৰিবলৈ ৰাইজে নৰা কাটিছে অন্যান্য কামবিলাক কৰিছে মোৰ এটা মানে বিদ্যা আছে আগৰ পৰা আমাৰ দেউতাহঁতে কৰে জাপি মই এটা জাপি বনাম বুলি সিদ্ধান্ত ল'লোঁ আৰু আচলতে মহাঙৰ পেপা প্ৰায় 8 দিন ধৰি লাগি আছোঁ 3 দিনমান এনে বাঁহৰ ফ্ৰেমটো বনাব লাগিল মাজুলীত মেজিৰ বাবে খৰি কটাত ব্যস্ত ৰাইজ গাঁৱে ভূঞে ব্যস্ত ভোগালী বিহুৰ আয়োজনত মাজুলীৰ বেবেজিয়া গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত পথাৰত খৰি কটাত হয় আমাৰ ভোগালী উৎসৱ পাই আছে আৰু কেইটামান দিন বাকী আছে আমাৰ গাঁৱৰ সমূহ যুৱক যুৱতী আহি পেলাই আমি ভোগালী উৎসৱটি পালন কৰিবৰ বাবে এনেদৰে আপোনালোকে দেখিছে খৰি ফালিছোঁ আৰু এই ভেলাঘৰো আমি নিৰ্মাণ কৰিম এয়া আমাৰ ভোগালী বিহুলৈ আগতীয়া প্ৰস্তুতি আমাৰ মাঘ বিহুত এইবাৰ বিভিন্ন ধৰণৰ আইটেম হ'ব মানে আমাৰ সকলোৱে মিলি যুৱক যুৱতী আমাৰ ল'ৰা ছোৱালী আছে গোটেইখিনি আমি ধুনীয়াকৈ প্ৰস্তুতিটো চলাম উখল মাখল গুৰেশ্বৰ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনক লৈ এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে গুৰেশ্বৰৰ ঔবাৰীত 28 ডিচেম্বৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন 28, 29, 30 ডিচেম্বৰ আমাৰ বৰ্মন জনগোষ্ঠীৰ এটা ঐতিহাসিক দিন এই 3 দিনত আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত আমি যি লক্ষ্য যি আমাৰ উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্য আমি ইয়াতে উত্থাপন কৰিম আমাৰ দীৰ্ঘদিনীয়া এটা আমাৰ দাবী আছে সেয়া হ'ল আমাক এটা ছেটেলাইট কাউন্সিল লাগে আৰু সেই দাবীক আমি পুনৰ উত্থাপন ইয়াৰ যোগেদি কৰিম আৰু লগতে আমাৰ জনগোষ্ঠীটোৰ যি সামাজিক অৰ্থনৈতিক সকলো দিশ ইয়াতে আমি দেখুওৱা হ'ব আৰু লগতে আমাৰ ইয়াতে বিভিন্ন প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছেহি বিশাল আয়োজন আমি কৰিছোঁ আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৰভা মঞ্চটোৰত বৰ্মন কছাৰীসকলৰ স্বকীয় কলা সংস্কৃতিসমূহ উপস্থাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ